APSC UPSC এনেই কোৱা নাই যে যদি সিভিল সার্ভিসত এক্সামত অবতীৰ্ণ হ'ব লাগে, যদি প্ৰশাসনিক বিষয়া হ'ব বিচৰা তেনেহলে ইতিহাস পঢ়িবই লাগিব। ইতিহাস নপঢ়াকে প্ৰশাসনিক বিষয়া হ'ব নোৱাৰা। সেইকাৰণে সিলেবাছত ইতিহাসটোক বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। ঠিক আছে, যে প্ৰশাসনিক বিষয়া হ'বৰ হলে তোমালোকে ইতিহাস পঢ়িবই লাগিব। কিয় কোৱা হৈছে? কাৰণ ইতিহাস পঢ়িলে আমি আমাৰ অৰিজিনটো আমি জানিব পাৰো। প্ৰথম কথা, আমি আমাৰ ক'ৰ পৰা আহিছো, কেনেকে কি কি পৰ্যায় পাৰ হৈ আহি আজিৰ অৱস্থাত উপনীত হৈছো, সেইটো আমি জানিব পাৰো। অতীতত কৰা ভুলবিলাকৰ পৰা আমি শিকিব পাৰো যে অতীতত এইটো ভুল হৈছিল আৰু তাৰ পৰিণতি এইটো হৈছিল। আজি যাতে আমি সেই ভুলটো আকৌ নকৰো, সেই ভুলৰ যাতে পুনৰাবৃত্তি নকৰো, তাৰ কাৰণে আমি অতীতত কৰা ভুলবিলাকৰ পৰিণতিৰ বিষয়ে জানিব লাগিব। বা অতীতত যদি কিবা আমি ভাল কৰিছিলো আৰু তাৰ পৰা ভাল ফলাফল পাইছিলো, সেইটোৰ পৰাও আমি শিকিব পাৰো যে আজিৰ সময়তো তেনেকুৱা ধৰণৰ পৰিস্থিতি যদি আহি পৰে, তেতিয়া সেই পৰিস্থিতিত অতীতত যদি কিবা এটা কৰা হৈছিল যাৰ ফলাফল আমি দেখিবলৈ পাইছিলো, তেনেহলে আজি তেনেকুৱা পৰিস্থিতিৰ যদি সৃষ্টি হয়, আমি অতীতৰ সেই অভিজ্ঞতাখিনিৰ পৰা আমি আজি কিছুমান সিদ্ধান্ত ল'ব পাৰো। এইবিলাক হৈছে ইতিহাস পঢ়াৰ উপকাৰিতা। কিন্তু প্ৰশাসনিক বিষয়া হিচাপে ইতিহাস পঢ়াৰ আটাইতকৈ ডাঙৰ কাৰণটো হৈছে যে ইতিহাস নপঢ়াকে আমি আমাৰ বৰ্তমানটোকো সম্পূৰ্ণকৈ বুজি পাব নোৱাৰো।